বঙাইগাঁৱৰ বিষয়বস্তুটোত বা বঙাইগাঁৱৰ এই উপনিৰ্বাচনৰ কেন্দ্ৰিক কথাটো ক'বলৈ ওলাইছোঁ। যোৱা নিৰ্বাচনত অপৰিচিত ব্যক্তিজনক আমাৰ তাতে বঙাইগাঁৱৰ কংগ্ৰেছ কৰ্মীসকলৰ লগত ৰাইজৰ আশীৰ্বাদত আমি 40,000ৰ ওচৰলৈ বঙাইগাঁৱত আমি ভোট পাবলৈ সক্ষম হৈছোঁ। আৰু তেওঁলোকে প্ৰক্ষেপ কৰা আচলতে এইটো দুৰ্ভাগ্যজনক। যোৱা নিৰ্বাচনত আমি এজন হ'ব লাগিছিল প্ৰাৰ্থী, আৰু অখিল গগৈ ডাঙৰীয়াও তেতিয়া সৰব হ'ব লাগিছিল যে বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী কংগ্ৰেছ দল হোৱাটো উচিত আছিল বুলি পেলাই ৰাইজে অনুভৱ কৰিছিল, আমি অনুভৱ কৰিছোঁ। ভোটটো ভাগ কৰাৰ চেষ্টা কৰিব নালাগিছিল, কাৰণ সেই সময়ত কংগ্ৰেছৰ 5জনকৈ বিধায়ক বৰপেটা লোকসভা সমষ্টিত, তৃণমূল পৰ্যায়লৈ আমাৰ স্থিতি ভাল, আৰু এটা বঁটা কংগ্ৰেছৰ পক্ষলৈ আহিছিলে। আমি সকলোৱে সমিল মিলেৰে তেনেধৰণে নিৰ্বাচনটো কৰিব লাগিছিল। কিন্তু বঙাইগাঁও সমষ্টিত আমি দেখিলোঁ সেই সময়ত তেওঁলোকৰ কোনো তেনেকুৱা ধৰণৰ 10টা সমষ্টিতে নাছিল। যিহেতু বঙাইগাঁও কৈছে সেইকাৰণে কৈছোঁ, মই অখিল গগৈ ডাঙৰীয়াক আৰু তাৰে ৰাইজৰ কথা, কংগ্ৰেছ দলৰ কৰ্মীৰ মনৰ কথাখিনিয়ে ক'বলৈ ওলাইছোঁ। বঙাইগাঁও সমষ্টিটোত ৰাইজে আমাক কংগ্ৰেছ দলক আশীৰ্বাদ দিলে 40,000 ওচৰলৈ, আৰু পৰিচিত ব্যক্তিজন, তেওঁলোকে প্ৰথমৰ পৰা সমৰ্থন কৰা ব্যক্তিজনে পালে 4,000 ভোট। কাৰ কথা কৈছে? মনোৰঞ্জন তালুকদাৰ। তেওঁলোকেতো তেওঁক সকলোৱে সমৰ্থন কৰিছিলে। তেওঁলোকৰ মতে দিব্যায়ন অপৰিচিত ব্যক্তি আছে। পৰিচিত ব্যক্তিজনক ৰাইজে দিলে 4,000 ভোট। এতিয়া ৰাইজে কৈছে, আমাৰ তৃণমূল স্তৰৰ সকলো কৰ্মীয়ে কিছু কথা কৈ আছে আমাক, একেবাৰে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, আৰু বঙাইগাঁৱৰ কৰ্মী তথা ৰাইজে কৈ আছে যে তাত কংগ্ৰেছ যিহেতু শক্তিশালী ৰূপত ভোটটো যি নহওক বাকী দলতকৈ ভোটটো যুদ্ধ কৰিব পৰা অৱস্থালৈ আছে, গতিকে কংগ্ৰেছ দলে তাত যুঁজ দিব লাগে। অখিল গগৈ ডাঙৰীয়াক এনেকুৱা ধৰণৰ মন্তব্যবিলাক, যিহেতু আমাৰ এখন সভাপতি আছে, তেওঁ আমাৰ যিখন মঞ্চ আছে সেই তাত ভূপেন বৰা ডাঙৰীয়া আমাৰ তাত সভাপতি আছে, লুৰিণজ্যোতি গগৈ ডাঙৰীয়া সাধাৰণ সম্পাদক আছে। সকলোৰে সমিল মিলাপত আলোচনা বিলোচনা কৰি পেলাই টিভি মিডিয়াত কিছু কথা ক'ব লাগে। আমি সততে দেখিছোঁ বহু কংগ্ৰেছ কৰ্মী কালি জাঙুৰ খাই উঠিছে। সততে দেখিছোঁ অখিল গগৈ ডাঙৰীয়াই কংগ্ৰেছ দলটোক বিভিন্ন সময়ত বিভিন্ন প্ৰকাৰেৰে বিভিন্ন কথা কৈ পেলাই অলপ বেলেগ ধৰণে কথাবিলাক ক'ব খোজে যে কংগ্ৰেছ দলৰ সৰলতাটোক, কংগ্ৰেছ দলৰ কৰ্মীসকলৰ সৰলতাটোক দুৰ্বলতা বুলি যাতে অহা দিনত নাভাবে। আৰু অখিল গগৈ ডাঙৰীয়া এটা অভিজ্ঞ ব্যক্তি। এই কথাবিলাক টিভি মিডিয়াত আমি সকলোৱে কোৱাতকৈ আমি আমাৰ মাজত সমিল মিলেৰে আলোচনা কৰি আগুৱাই যোৱাটোৱে ভাল হ'ব। অহা দিনতো 26ৰ নিৰ্বাচনত আপোনালোকে জানে, এতিয়া বিভিন্ন প্ৰান্তৰ পৰা, মই যোৱা পৰহিও নলবাৰীলৈ গৈছিলোঁ। নলবাৰীত বিভিন্ন মানুহে বিভিন্ন দলৰ কৰ্মী নেতাই আমাৰ লগত যোগাযোগ কৰিছে, আৰু অতি শীঘ্ৰে কংগ্ৰেছ দলৰ প্ৰতি আস্থা ৰাখি, বিশ্বাস ৰাখি, আৰু এটা ডাঙৰ শক্তি হিচাপত পঞ্চায়ত নিৰ্বাচন আৰু 26ৰ নিৰ্বাচনত আগুৱাই দিবৰ কাৰণে সকলোৱে আমাৰ কংগ্ৰেছ দলত আহিব। আৰু আমি যোৱা নিৰ্বাচনবিলাকতো বহু নিৰ্বাচনত তেখেতে কৈছে সাগৰ মন্থন কৰি তেওঁলোকে বিষ খাইছে আৰু আমি অমৃত খাইছোঁ। এনেকুৱা বহু নজিৰ আছে। কংগ্ৰেছ দলে বিষ পান কৰি পেলাইও এই যোৱা নিৰ্বাচনতো বৰপেটাত কংগ্ৰেছ দলে বিষ পান কৰাৰ নিচিনাই হ'ল। আমিতো বিষ পান কৰিলোঁ। যদি অমৃতে দিবলগীয়া আছিল কংগ্ৰেছ দলক, তেওঁলোকে কংগ্ৰেছ দলক অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত সকলোৱে ছাপোৰ্ট কৰিব লাগিছিল। এটা ছিট অন্ততঃ ইণ্ডিয়া গঠবন্ধন আৰু বাঢ়িলেহেঁতেন। সেয়া দেশৰ স্বাৰ্থত, ভাৰতবৰ্ষৰ আমাৰ অনৈক্যৰ মাজত ঐক্য, যিটো এখন ভাৰতবৰ্ষ সংবিধান ৰক্ষা কৰাৰ যুঁজত আজি দিল্লীত আৰু এটা ছিট বাঢ়িলেহেঁতেন। গতিকে মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ অখিল গগৈ ডাঙৰীয়া তথা এনেকুৱা ধৰণৰ ভৱিষ্যতে যাতে আমি এনেকুৱা কথা বতৰাবিলাক টিভিৰ পৰ্দাত নকৈ বা পেপাৰৰ মজিয়াৰে আমি প্ৰত্যাক্ৰমণ কৰাতকৈ
সমিল মিলেৰে কেনেধৰণে আমি আগবাঢ়িব পাৰোঁ আৰু ৰাইজৰ কথাবিলাকো আমি চিন্তা কৰিব লাগিব। ৰাইজে কি বিচাৰিছে? অখ্যাত ব্যক্তিক বৰপেটা লোকসভাত ৰাইজে 6.5 লাখৰ ওচৰলৈ ভোট দিলে। প্ৰখ্যাত ব্যক্তিক ছিকিউৰিটি ফৰফিট হ'ল। বেয়া লাগে আমাৰ এইবোৰ কথা। আমি ৰাজনীতি জগতৰ লগত বহুদিনৰ পৰা কংগ্ৰেছ সৈনিক হিচাপে বহুদিনৰ পৰা জড়িত আছোঁ আৰু কংগ্ৰেছ এটা ডাঙৰ সত্তা হিচাপে আমি সকলো মানিয়ে ল'ব লাগিব, কাৰণ কংগ্ৰেছ ডাঙৰ দল, ৰাইজে কৈ আছে এতিয়া এটা বৃহৎ শক্তি আৰু এই শক্তিৰ লগত সকলো শক্তি একগোট হৈ পেলাই যুঁজ দিব লাগিব। এইখিনিয়ে মই অনুৰোধ ৰাখিছোঁ অখিল গগৈ ডাঙৰীয়াৰ প্ৰতি, অহা দিনত আহক আমি সকলোৱে সমিল মিলেৰে যুঁজ দিওঁ। অমৃত মন্থন কৰাৰ যিটো অমৃত, আহক আমি সকলোৱে এই বিজতৰীয়া সংস্কৃতি বিজেপিক উৎখাত কৰি অমৃতটো মন্থন কৰি পোৱাৰ পিছত ৰাইজৰ ওচৰলৈ বিলাই দিওঁ, তেনেকুৱা এটা পৰিৱেশ তৈয়াৰ কৰিব লাগে আৰু আমি সকলোৱে মিলি একাত্মভাৱে যুঁজ দিব লাগে। এতিয়া ভিত্তি যদি ক'ব যায়, ৰাজনীতিৰ ব্যৱস্থাত ভোট যেতিয়া নিৰ্বাচনত অৱতীৰ্ণ হয়, ভিত্তিটো হ'ল গণভিত্তি, ৰাইজৰ ভোট। ৰাইজে যোৱা নিৰ্বাচনত ভোট কি দিলে, এই ভিত্তিটোৰ ওপৰতো আমি চিন্তা চৰ্চা কৰিব লাগিব। মই আকৌ কৈছোঁ, অখ্যাত ব্যক্তি এজনক ৰাইজে আশীৰ্বাদ দিলে 40,000 ওচৰলৈ, আৰু প্ৰখ্যাত ব্যক্তি যাৰ ভিত্তি আছিল বুলি কয় 4,000। এতিয়া এটা কথা কওকচোন, মহাশক্তিয়ে যোনে বেছি ভোট পাইছে তেখেতসকলে যুঁজ দিব নে নিশকতীয়া যোনে কম ভোট পাইছে তেওঁলোকে যুঁজ দিব? এই কথাবিলাকো থাকিব। অকল আমাক বিভিন্ন প্ৰকাৰেৰে দুৰ্বল কৰাৰ মনোভাৱেৰে ৰাইজৰ ওচৰত সেৱা প্ৰতিপন্ন কৰাৰ কথা বতৰাবিলাক কৈ থাকিলে নহ'ব। ইউনাইটেডলি ফাইট কৰিব হ'লে ইউনাইটেডলি হৈ ৰাইজৰ হৈ কথাবোৰ ক'ব লাগিব।